নমস্কাৰ, মোৰ নতুন ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। মাঘৰ বিহু গ'ল, কিন্তু ধৰি ৰাখিলোঁ দুটামান সুন্দৰ সুন্দৰ আপুৰুগীয়া খেল। হেৰাই যাব খোজা, ঘিলা খেল, পেং লৈ খোজকঢ়া আৰু বিভিন্ন ধৰণৰ ৰছী টনা, বিভিন্ন ধৰণৰ খেল আচলতে মাঘৰ বিহু বুলি বহুত জেগাত খেলায়, কিন্তু আপাৰ আচামত মানে খুব ঘিলা খেল খুব কম দেখা যায়। সেইকাৰণে দেখিলোঁ আৰু তাক ধৰি ৰাখিলোঁ, আৰু তাকে ফেচবুকত বা হওক ইউটিউবতে হওক মই জীয়াই ৰাখিম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সেই সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰিছে। কি ধৰণে ঘিলা খেল খেলে আমাৰ বহুৱে হয়তো আজিলৈকে নাজানে, আজি তাকে জনাই দিম বুলি আপোনালোকক সুন্দৰভাৱে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু কেইবাটাও ধৰণে আচলতে ঘিলা মাৰে, সেইবিলাক ভালদৰে নাজানো, পিছৰ পৰাই এইবিলাক শিকিবলৈ চেষ্টা কৰিম। আৰু আমাৰ নিজৰ অঞ্চলতো এনেকুৱা ধৰণৰ খেল ভৱিষ্যতে পাতিবৰ কাৰণে চেষ্টা কৰিম। গতিকে কেনেকৈ ঘিলা খেল খেলে সেই বিষয়ে আজিৰ প্ৰজন্ম হয়তো একেবাৰে নাজানে। যিবিলাক জেগাত খেলে সেইবিলাক জেগাত জানে, সৰু সৰু ছোৱালীও খেলিছে, সকলোবিলাক দেখুৱাম, ধুনীয়াকৈ আপোনালোকে চাব। মোৰ আজিৰ জীৱনত ৰচিতানা খেল অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইচ্ছুক প্ৰতিযোগীয়ে যদি অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেনেহ'লে ঘোষণাবাক আহিবলৈ অনুৰোধ জনালোঁ। কৰিব পাৰিব অসমৰ জনপ্ৰিয় নৃত্যশিল্পী ৰাজীৱ পৰিয়ালৰ কামনা কৰোঁ। ধন্যবাদ। আচলে কোনে কোনে পলাই যাব এতিয়া? তুমি নাচনি এইফালে কি হ'ল? এইফালে আহি পেলালে সেইফালে ডেমেজ, সেইফালে গ'লে এইফালে ডেমেজ। তোমাকে